বশিষ্ঠৰ ৰাস মহোৎসৱ মহিলা কমিটিৰ মই সভানেত্ৰী। আৰু আজি এই প্ৰেছ মিটটো আমি কিয় দিব লগা হ'ল সেইটোৰ বিষয়ে আমি আপোনালোকৰ মিডিয়াৰ জৰিয়তে গোটেই অসমবাসীলৈ আমি এই বিষয়ে জনাব বিচাৰিছো। আৰু আমি যিখিনিক লৈ আমি আগবাঢ়িছো, যিখিনি আমাৰ সত্য সেইখিনি আমি আজি কম। তো এইখিনিকৈ আমাৰ অনুষ্ঠানটি আমি আৰম্ভ কৰিছো। আমাৰ কিন্তু আমাৰ মতে যুক্তিসংগত ৰস দিবৰ কাৰণে কথাখিনি কৈছে মঞ্চখন কোনখন মঞ্চত থিয় দি আছে সেইটো চাবলগীয়া আছিল না আপোনালোকৰ আছিল। আৰু আপোনালোকে নিশ্চয় ছ'চিয়েল মিডিয়াৰ ভিডিঅ'টো নিশ্চয় চাইছে। আমি সেই মুহূৰ্তত আমি চোৱা নাই, এতিয়া চাইছো কিন্তু চাইছো নহয় ৰ'ব, ইয়াতে কথা এটা কওঁ মই এটা কথা কৈ আছো। ইয়াতে তেখেতে যদি মিউজিয়াম আনি কেনে যদি বজালে হয়, তেওঁ যদি সাংস্কৃতিক অনুষ্ঠান বুলি তেওঁ যদি গালে হয়, সমৰ্থন কৰা নাই, বেয়া লাগিছে। কিন্তু আমি হয় আমি এই বৃহত্তৰ বশিষ্ঠৰ মহিলাসকলে ৰাসখন মানে আমি বহু বছৰৰ পৰা উদযাপন কৰি আহিছো। তো ঠিক সেইদৰে এইবাৰো আমি এই ৰাসখন আমি অনুষ্ঠিত কৰিছিলো। তো ভিতৰৰ বস্তুটোতো আপোনালোক বা ৰাইজে বহুতে জানে বা নাজানেও। ইয়াতে বহুতখিনি কষ্ট থাকে, বহুতখিনি তাৰমানে ভিতৰত কথা থাকে। তথাপিও আমি আগতে 4 দিনীয়া পাতিছিলো অনুষ্ঠানটি। তো এইবাৰ মানে সময় খুবেই কম আছিল, তো সেইকাৰণে আমি 3 দিনীয়াকৈ মানে শ্বৰ্ট কৰি পাতিলো। তো এনেকৈ কাৰ্যসূচী আমাৰ আগবাঢ়ি আছিল। দ্বিতীয় দিনাখন আমাৰ যিসকল আমাৰ মানে দাতা বা যিসকল আমাৰ সমিতিৰ লগত জড়িত ব্যক্তি, তেওঁলোকক আমি এটা সম্বৰ্ধনা অনুষ্ঠান পাতিছিলো। তো ইয়াতে আমাৰ স্থানীয় মানে কমেডি ইউটিউবাৰ তেওঁক মানে আমি সম্বৰ্ধনা অনুষ্ঠানটিত মানে তেওঁক আমি এখন ফুলাম গামোচা মানে পিন্ধাইছিলো। যিহেতু তেওঁ আমাৰ ভৱিষ্যত, আমাৰ সকলো স্থানীয় ৰাইজৰ ল'ৰা ছোৱালীবোৰ যিহেতু আমাৰ ইয়াত উপস্থিত আছিল, গতিকে তেওঁ এটা উৎসাহ দিব বুলি আমি মানে ৰাসৰ বিষয়ে দুআষাৰ ক'ব দি আমি মাইক্ৰফোনটো তেওঁক আগবঢ়াই দিছিলো। ঠিক আছে। তো তাৰপিছত তেখেতে ৰাসৰ বিষয়ে ক'লে, কিছু থুলমূল মানে কথা আগবঢ়ালে, কমেডি হিচাপতে কৈছে কথাখিনি। যিহেতু তেওঁ এগৰাকী কমেডিয়ান, তো গতিকে ৰাইজখিনিক পাই তেখেতে তাৰমানে এই হিন্দী গীত দুফাকি তাৰমানে আওৰাইছিল। তেওঁ কোনো মিউজিক লৈ পেলাই আমাৰ সংস্কৃতি অপপথে পৰিচালনা কৰাৰ কোনো প্ৰয়াস কৰা নাছিল। তেওঁ মাত্ৰ হিন্দী গীতটি দুফাকি কমেডিৰ সুৰত মানে ৰাইজলে মানে আগবঢ়াইছিল। ধৰক ৰাইজক এটা আমোদ দিয়াৰ চেষ্টা কৰিছিল। সেইটোত আমিও প্ৰস্তুত নাছিলো। আমিও নাজানো আচলতে তেওঁ কি গাব কি ক'ব, সেইটোতো আমাৰ মতে হ'ব নোৱাৰে ন। গতিকে আমি ৰাসৰ বিষয়ে, কৃষ্ণ লীলাৰ বিষয়ে আমি ক'ব বুলি ভাবিছিলো। তো এইখিনিত আমাৰ কি অপৰাধ হৈছে, কিবা দুখ হৈছে নেকি, আমিতো সেইটো আমি ভাবিয়েই নাপালো, ভাবাই নাই আমি যে এনেকুৱা এটা নিউজ, এনেকুৱা এটা মানে অপপ্ৰচাৰ মানে চলাইছে। তো আমি মানে অবাক হৈছো। কিন্তু আপোনালোকক মই জনাব বিচাৰিছো, আমাৰ প্ৰচাৰ কৰিবলগীয়া বহুত কথাই আছিল। যেনেকে ধৰক আমি মহিলাসকলে মহাৰাস এখন আমি ইয়াত মাতিছিলো, মহিলাৰ মহাৰাস মৰিগাঁৱৰ পৰা অনা হৈছিলে নিমন্ত্ৰণ কৰি। গতিকে সেয়াওতো আপোনালোকে দেখুৱাব পাৰিলে হয়। নাম প্ৰসংগ আছিলে, সত্ৰীয়া নৃত্য প্ৰদৰ্শন কৰিছিলে, সেইবিলাকো দেখাব লাগিছিলে।
গতিকে আমি মানে আমাৰ অসমবাসী ৰাইজলে এইটো বিচাৰটো আমি ঠেলি দিছো। যদি আমাৰ ইয়াত কিবা অপৰাধ হৈছে বা ভুল হৈছে তেতিয়াহ'লে ৰাইজে আমাক সেইটো শুদ্ধ হোৱা নাই, কাৰণ আমিও ভাবা নাছিলো আচলতে তেখেতে যে এনেকুৱা এটা মানে কৰিব, সেইটো আমি ভবা নাছিলো। আমি সম্বৰ্ধনা জনাবৰ কাৰণে তেখেতক নিমন্ত্ৰণ দিছিলো, আৰু তেখেতে কিটো হিচাপত মানে কমেডি হিচাপতে গোটেইখিনি কৰিছিলে। আৰু সেইখিনিত আমি মানে প্ৰস্তুতো নাছিলো, মানে এনেকুৱা যে হঠাতে এনেকুৱা হিন্দী গান কিন্তু খুব এটা একেবাৰে ডাঙৰ অপৰাধ হোৱা বুলি তাৰমানে মানে ভাবাৰ স্থল আছে বুলি মই নাভাবো। যিহেতু তেখেত এগৰাকী কমেডিয়ান শিল্পী। অ হয় 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 আচলতে তেওঁ সেই হেৰিটো কৰিব নালাগিছিল, কাৰণ কিয় হিন্দী গান এটা আমাৰ যিহেতু এইটো ধৰ্মীয় অনুষ্ঠান আছিলে, এটা চলি আছিলে। ধৰ্মীয় অনুষ্ঠানত ধৰ্মীয় কিবা এটা যদি কৰিলে হয় সেইটোত আমিও মানে ভাল পালো হয়। আৰু তেওঁ মানে হিন্দীৰ হেৰিটো কৰাৰ লগে লগে মানে সেইকাৰণেতো অপপ্ৰচাৰ এটা চলোৱা বুলি ক'লে আৰু হিন্দীৰ নকৰি পেলাই যদি অসমীয়াও কিবা এটা কৰিলে হয়, সেইটোতো আমাৰো ভাল লাগিল হয়, বা গোটেই অসমবাসী ৰাইজৰো ভাল লাগিল হয় চাগে। সেইটোৰ কাৰণে এইটো মানে হৈছে আৰু মানে ভুলটো আচলতে হিন্দী গান গোৱাটোৱে তেখেতৰ ভুল আছিলে। আমি আচলতে তেখেতে কি ক'ব সেইটো আমি গমেই নাপালো ন, পিছতহে আমি নিউজটো। আপোনালোকৰ কিমানখিনি মান দায়িত্ব নহয়, আমাৰ চাওক, আমাৰ কমিটি হিচাপে আমাৰ দায়িত্ব আছে, কাৰণ আমি সেইকাৰণে প্ৰথম দিনা আমাৰ যিখিনি সাংস্কৃতিক অনুষ্ঠান আছিলে তাতে আমি কোনো ধৰণৰ আমি বেলেগ মানে আমাৰ ধৰ্মীয় অনুষ্ঠানহে আমি প্ৰচাৰ কৰিছিলো। ধৰ্মীয় অনুষ্ঠান আৰু আমাৰ ছেকেণ্ড দিনাৰ কাৰ্যসূচী আছিলে মহাৰাস, যিখন আমি মৰিগাঁৱৰ পৰা নিমন্ত্ৰণ কৰি অনা হৈছিলে। মৰিগাঁৱৰ পৰা মহিলাৰ মহাৰাস আমি ইয়াতে প্ৰদৰ্শন কৰিছিলো, আৰু আমাৰ তৃতীয় দিনা আছিলে আমাৰ যাত্ৰা পাৰ্টি। সেই লক্ষ্য আমি সেই ধৰ্মীয় অনুষ্ঠান কাৰণে আমি ধৰ্মীয় নাটকখন বা ধৰ্মীয় অনুষ্ঠানখিনি আমি প্ৰদৰ্শন কৰিব চেষ্টা কৰিছিলো। তাৰ মাজতে এইটো মানে কি হ'ল, আমি নভবাকৈয়ে এইখিনি হৈ গ'ল। কাৰণ আমি তেখেতক মাতিছিলো এটা সম্বৰ্ধনাৰ কাৰণে, সম্বৰ্ধনা অনুষ্ঠান এটা কৰাৰ কাৰণে। তেখেতে হঠাতে মানে আমিও মানে হতবাক হৈছো, কাৰণ কিয় আমিও ভাবা নাছিলো তেখেতে এনেকুৱাকৈ হঠাতে মানে কৰি দিব বুলি। হিন্দী গানটো মানে তেখেতে কি কৰি ক'ব দিব সেইটোতো বুলি। আৰু প্ৰকাশ নাপায়, তেওঁ নিজে মানে নিজৰ হেৰিখিনি প্ৰকাশ কৰিলে। ত আমি নাজানো বা আমি মানে ভাবাই নাই, মানে তেওঁ জানে যিহেতু এইখন আৰু এখন আমি ধৰ্মীয় ইমান অনুষ্ঠান। কষ্ট কৰি এপইচা আমি গোটাই মানুহৰ ঘৰে ঘৰে গৈ আমি মহিলাখিনিয়ে একত্ৰিত হৈ আজি এই অনুষ্ঠানটো জীয়াই ৰাখিব বহুত চেষ্টা কৰিছো। বহুত কষ্ট গতিকে হৈছে, আমাৰ বহুত সেই কষ্ট হৈছে। চেষ্টাখিনি যাতে বিফলে নাযায়, সেইটোৰ কাৰণে আমি বহুত সতৰ্ক। সেই সতৰ্কতাৰ মাজতো মানে এইখিনি হোৱাৰ কাৰণে হৈ সঁচাকে গ'ল, আমি মানে দুখ হৈ পাইছো। যোৱাৰ কাৰণে আচলতে আমি সঁচাকৈয়ে দুখিত। কাৰণ আমি এইটো হ'ব বুলি আমি কেতিয়াও ভবাও নাছিলো, আৰু এইটো হোৱাৰ আশা আমি কৰা নাছিলো। নমস্কাৰ, মই অজয় ফুকন, আৰু এইখিনিতে সমূহ এনি ভাৰত চেনেলটোৰ যিসকল কৰ্মকৰ্তা আছে সকলোৰে মোৰ ফালৰ পৰা শুভেচ্ছা জ্ঞাপন কৰিছোঁ। অসমৰ আচলতে সংবাদ জগতত নতুনকৈ আচলতে এটি আত্মপ্ৰকাশ ঘটিছে আমাৰ নিউজ চেনেল এনি ভাৰত, আৰু এনি ভাৰতৰ এটা খুব ধুনীয়া এটা অনুষ্ঠান হ'বলৈ গৈ আছে। সকলোৱে জানে, আমাৰ সকলোৰে মৰমৰ হাৰ্টথ্ৰব জুবিন গাৰ্গৰ গানে কি আনে, আচলতে জুবিনদাৰ সেই গীতৰ আধাৰত আমাৰ হিৰুদাই লিখা সেই গীতটি গানে কি আনে, এই গানে কি আনে নামৰ এটি তেওঁলোকে সাংগীতিক ৰিয়েলিটি শ্ব' কৰিবলৈ গৈ আছে। আৰু 15 আগষ্টৰ পৰা গোটেই আৰম্ভ হ'ব। প্ৰথম অডিশ্যন অসমৰ ধেমাজি জিলাত আৰম্ভ কৰিব। গতিকে যিসকল প্ৰতিভা আছে, যিসকলে গান ভাল পায়, যিসকলে তেওঁলোকৰ নিজৰ প্ৰতিভা আচলতে দেখুৱাব বিচাৰে, এই ৰিয়েলিটি শ্ব'ত গানে কি আনে এই প্ৰতিযোগিতাত অংশগ্ৰহণ কৰক, আৰু খুব ধুনীয়া আপোনালোকে সুবৰ্ণ সুযোগ লাভ কৰিব। লগতে ইয়াতে পুৰস্কাৰ আছেই, বিভিন্ন ধৰণৰ উপহাৰো আপোনালোকে লাভ কৰিব, আৰু লগতে এগৰাকী
প্ৰতিষ্ঠিত আচলতে এগৰাকী শিল্পী হিচাপে অসমৰ সাংস্কৃতিক জগতত আপোনালোক প্ৰতিষ্ঠা লাভ কৰিব। গতিকে গোটেই অনুষ্ঠানটোলৈ মোৰ ফালৰ পৰা শুভকামনা থাকিল আৰু লগতে এই অনুষ্ঠানটোত আপোনালোকে অংশগ্ৰহণ কৰিব। আমিও আছোঁ আৰু সকলোকে আমি লগ পাম। ধন্যবাদ।